তৃতীয় স্কন্ধ কপিল চৰিত পাঠ আৰু আলোচনা। ভগৱন্ত পুৰুষে ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে আৰু এই ২৪ বাৰ অৱতাৰ ধাৰণ কৰোঁতে তাৰ মাজতেই এবাৰ কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে আৰু কপিল ৰূপত অৱতাৰ ধাৰণ কৰোঁতে তেৰাই পিতৃ হিচাপে নিৰ্বাচন কৰিছে সৃষ্টিকৰ ব্ৰহ্মাৰ মানস পুত্ৰ কদম ঋষি আৰু ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক মাতৃ হিচাপে নিৰ্বাচন কৰিছে। কদম আৰু দেৱহূতিৰ বৈবাহিক সম্পৰ্ক অৰ্থাৎ গৃহস্থী ধৰ্মৰ মাজত এগৰাকী এগৰাকীকৈ ৯ গৰাকী কন্যাৰ জন্মৰ অন্তত ১০ নম্বৰতে ভগৱন্ত পুৰুষ কপিলৰ জন্ম হৈছে। তাৰ দ্বাৰা কৃপালু গুৰুজন বস্তুৱে আমাক এই সিদ্ধান্ত প্ৰকাশ কৰিছে যে ভগৱন্ত পুৰুষ প্ৰকৃততে আছে ক'ত জানিবৰ বাবে এই দৰ্শন একাদশ স্কন্ধত কৃষ্ণ তত্ত্ব আৰু তেওঁৰ মহাভক্ত উদ্ধৱৰ মাজত যি কথোপকথন হৈছে সেই কথোপকথনত সুন্দৰভাৱে ভগৱন্ত পুৰুষে উদ্ধৱক সিদ্ধান্ত দিছে যে উদ্ধৱ তুমি শুনাচোন, মই ক'ত থাকোঁ। অ সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সমস্ত ভূততে ব্যাপ্তমান হৈ আছোঁ, অৰ্থাৎ সেই শক্তিৰ নাম হ'ল ভগৱান। ভ মানে ভূমি, গ মানে গগন, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ। শাস্ত্ৰত কৈছে ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। সহজ অৰ্থত মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত আৰু এই পঞ্চভূততে ভগৱন্ত প্ৰকাশমান হৈ আছে। কিন্তু সমস্ত ভূততে ভগৱন্ত তত্ত্ব প্ৰকাশমান হৈ আছে যদিও সেই তত্ত্বক জানিবৰ বাবে মূলত গুৰুজন বস্তুৱে এক সুন্দৰ দৰ্শন দিছে যে সেই মোৰ ভক্তসকল তোমালোকে চোৱাচোন, গকুল বৃন্দাবন ক্ষেত্ৰত অনাক্ষৰী গোপীসকলে ভগৱন্ত পুৰুষক বিচাৰি পাবৰ বাবে এটি দৰ্শন কীৰ্তন গ্ৰন্থৰ জৰিয়তে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছা, কিন্তু পৰম তত্ত্বটো আমি বুজি নোপোৱাৰ বাবে তোমাক বিচাৰি বিচাৰি নামঘৰ, মন্দিৰ, মছজিদ, গছৰ তল, বিভিন্ন মূৰ্তি আদিৰ কাষলৈ আমি ঢাপলি মেলোঁ তোমাক বিচাৰি। আৰু এই যে গোপীসকলে প্ৰকাশ কৰিলে ভগৱন্ত পুৰুষ সকলোৰে হৃদয়ৰ মাজত আছে, কপিল চৰিত কপিল অৱতাৰতো সেই তত্ত্বটো প্ৰকাশ কৰিলে ভগৱন্ত পুৰুষে গুৰুজনে, যে এগৰাকী এগৰাকীকৈ ৯ গৰাকী কন্যাৰ জন্ম হ'ল, তাৰ অন্তত ১০ নম্বৰতে কপিলৰ জন্ম হৈছে। অৰ্থাৎ সেই ৯ গৰাকী কন্যাৰ নাম ভাগৱতে আমাক দিছে, ৯জন ঋষিলৈ বিবাহ কৰাই দিছে। সেইখিনিও দিছে কাহিনীমূলকভাৱে,
কিন্তু সেই 9 গৰাকী কন্যাৰ নাম গুৰুজনে আমাক এনেধৰণে দৰ্শন দিছে। আধ্যাত্মিক দৰ্শন হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। এনেকৈ 9 গৰাকী কন্যাক আমি যেতিয়ালৈকে শৰীৰ তত্ত্ব, মন তত্ত্ব আৰু বাক্য অৰ্থাৎ কায় বাক্য মনৰ দ্বাৰা এই 9 গৰাকী কন্যাৰ লগত যেতিয়ালৈকে আমাৰ চিনা পৰিচয় নহ'ব, অৰ্থাৎ আমি হৃদয়ৰ মাজত জন্ম দিব নোৱাৰিম, তেতিয়ালৈকে 10 নম্বৰতে হৃদয়ৰ মাজত আমি কৃষ্ণ তত্ত্বৰ উপলব্ধি হ'ব নোৱাৰে। সেই দৰ্শন প্ৰকাশ কৰিছে। আৰু ইয়াকে কপিল চৰিতৰ পদবন্ধে কৃপালু গুৰুজনাই অংকন কৰি আমি কলিৰ মলমতি মনুষ্যক খুব সুন্দৰভাৱে জ্ঞান দিবৰ বাবে চেষ্টা কৰিছে। আমি পোনে পোনে মাতৃৰ আগত কপিল প্ৰভুৰ ভক্তি লক্ষণ বৰ্ণনা এই কথাখিনিকে আমি আগবাঢ়িবৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। হ'বনে প্ৰভু কৃষ্ণ? এনেধৰণে 10 নম্বৰত কপিল প্ৰভুৰ জন্ম হোৱাৰ লগে লগে কপিলৰ পিতৃ দেৱহূতিৰ স্বামী কৰ্দমে গৃহস্থী ধৰ্ম ত্যাগ কৰি পূৰ্বৰ সিদ্ধান্ত মৰ্মে বানপন্থী হৈছে আৰু ধৰ্মপত্নী দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে মই যদিও বানপন্থী হম, বানপ্ৰস্থ মই গ্ৰহণ কৰিম, ইমান দিনে তোমাৰ সৎসংগ আছিলোঁ মই। আৰু আমাৰ মাজত 10 নম্বৰতে ইতিমধ্যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বই কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে। গতিকে আজিৰ পৰা তোমাৰ মনত যি সংশয় জন্ম হ'ব, সেই সংশয় তুমি তোমাৰ পুত্ৰ কপিলৰ আগত অৱগত কৰিবা আৰু মোৰ অবিহনে কপিলে তোমাক সমস্তখিনি তত্ত্ব জ্ঞান প্ৰদান কৰিব। গতিকে তুমি নিশ্চিন্ত ৰূপত নিশ্চিন্ত মনেৰে তোমাৰ পুত্ৰ কপিলক লগত লৈ তুমি আশ্ৰমতে সংসাৰ ধৰ্ম পালন কৰা। এই বুলি স্বামী কৰ্দমে তেওঁৰ পত্নী দেৱহূতিক আজ্ঞা কৰি আশ্ৰম ত্যাগ কৰি বানপন্থে গমন কৰিলে। আৰু তাৰ পাছতে দেৱহূতিয়ে স্বামীৰ আজ্ঞা পালন কৰি পুত্ৰ কপিলৰ আগত যিখিনি কথা সুধিছে, সংশয় হৈছে, অৱগত কৰিছে আৰু পুত্ৰ কপিলে সেই কথাখিনি মাতৃৰ আগত যথাযথভাৱে শাস্ত্ৰসন্মতে উত্তৰ প্ৰদান কৰিছে। মাতৃৰ আগত কপিলৰ ভক্তি লক্ষণ বৰ্ণনা, অৰ্থাৎ ভক্তিনো কি, ভক্তিনো প্ৰকাৰ কেনেকুৱা, ভক্তি কৰিলেনো প্ৰকৃততে কি হয়, ভক্তিনো খোৱা বস্তু নে পিন্ধা বস্তু, মাতৃ দেৱহূতিয়ে জানিব বিচাৰিছে, পুত্ৰ কপিলৰ আগত অৱগত কৰিছে আৰু পুত্ৰ কপিলে তাৰ উত্তৰ দিবৰ বাবে আগবাঢ়িছে। হেৰা মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিলন্ত। ভগৱন্তৰ দুজন পৰম ভকত নাম হ'ল মৈত্ৰেয় আৰু বিদুৰ।
ভগৱন্ত পুৰুষ বৈকুণ্ঠী হোৱাৰ পাছত মহাভক্ত উদ্ধৱক সমস্ত ভক্তি জ্ঞান দি থৈ গৈছে ভগৱন্তই আৰু উদ্ধৱক দায়িত্ব অৰ্পণ কৰি থৈ গৈছে যে বিদুৰৰ আগত সেই তত্ত্ব কথাখিনি অৱগত কৰিবৰ বাবে মৈত্ৰেয় ঋষিক সেই দায়িত্ব অৰ্পণ কৰিব লাগে আৰু সেই মৰ্মে বিদুৰৰ আজ্ঞা শিৰোগত কৰি মৈত্ৰেয় ঋষিয়ে ব্যাসৰ পুত্ৰ বিদুৰৰ আগত মহাভক্ত উদ্ধৱৰ আজ্ঞা শিৰোগত কৰি এই কথাখিনি প্ৰকাশ কৰিছে যে মৈত্ৰেয় বদতি, বদতি মানে কৈ থকা, মৈত্ৰেয় ঋষিয়ে কৈছে শুনা ব্যাসৰ পুত্ৰ বিদুৰ, কপিল হৰিৰ পিতৃ যেবে গৈলা বন, যে মুহূৰ্ততে কপিল প্ৰভুৰ পিতৃ কৰ্দম ঋষি বনলে গ'ল, তাৰ পাছৰ পৰা মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতু দিন আছিলন্ত। পিতৃৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কপিলে মাতৃ দেৱহূতিৰ লগত সেই আশ্ৰমতে বহুদিন বসবাস কৰিলে। নকৰন্ত কিছু কৰ্ম বখিয়া থাকন্ত, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত, হেনয় পুত্ৰক দেৱী দেখি ৰংগ মন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, ৰাম ৰাম দেৱহূতি বদতি শুনিও মহাশান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত, এই ৰাম তজু অনুগ্ৰহে আবে জন্মহীমা পাইলো, এতেকে সে শান্ত চক্ষু তোমাক দেখিলো, তমগুণে অন্ধ চক্ষু ইটো নৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। বহুদিন বসবাস কৰিছে, কিন্তু সেই সময়খিনিত পুত্ৰ কপিলে যেনেধৰণে সংসাৰ ধৰ্ম পালনত কৰ্ম কৰিব লাগে তেনেধৰণে কৰ্ম কৰাৰ পৰা বিৰত আছে, কিন্তু একো কৰ্ম নাই কৰা যদিও ভগৱন্ত কপিলে জীৱৰ মংগল কেনেকৈ কৰা যায় তাৰ তত্ত্ববিলাক উদ্ভাৱন কৰি আছে। হেনয় পুত্ৰক দেখি দেৱী ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। সেই পুত্ৰ কপিলক দেখি আনন্দ মনেৰে মাতৃ দেৱহূতিয়ে তেওঁৰ শহুৰ দেউতা ব্ৰহ্মাৰ বাক্য মনত পেলাই পুত্ৰ কপিলক প্ৰকাশ কৰিছে, কপিলৰ আগত অৱগত কৰিছে। দেৱহূতি বদতি শুনিও মহাশান্ত,
ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত, সেই মোৰ পুত্ৰ কপিল তুমি শুনাচোন, ইন্দ্ৰিয়বিলাকৰ লগত যুক্ত হৈ থকা কামনা বাসনা আদি ৰিপুবিলাক মই ইমান দিনে দমন কৰিব পৰা নাছিলোঁ, কিন্তু তোমাৰ জন্মৰ লগে লগে তোমাৰ পিতৃ কৰ্দমে মোক সেই ব্যৱস্থাটোৰ পৰা অব্যাহতি দিলে। এইটো আছিল ব্ৰহ্মাৰ পূৰ্বতে সিদ্ধান্ত। যেতিয়া ব্ৰহ্মাই তেওঁৰ পুত্ৰ কৰ্দম আৰু দেৱহূতিক সৃষ্টি কাৰ্যত ব্ৰতী হ'বৰ বাবে নিৰ্দেশ কৰিছিল, তেতিয়াই সিদ্ধান্ত দিছিল যে সৃষ্টি কাৰ্য কিমান দিনলৈকে পালন কৰিব লাগিব। তেতিয়া ব্ৰহ্মাই কৈছিল যে কৰ্দমৰ ঔৰসত যেতিয়াই এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, তেতিয়াই তুমি সৃষ্টি কাৰ্য সিমানতে বন্ধ কৰিবা। এইটো ব্ৰহ্মাৰ সিদ্ধান্ত আছিল পূৰ্বতে, আৰু সেই সিদ্ধান্ত মৰ্মে এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম হ'ল। সেইকাৰণে দেৱহূতিয়ে পুত্ৰৰ আগত কৈছে, এগৰাকী এগৰাকীকৈ 9 গৰাকী জন্ম হ'ল, মই যথেষ্ট কষ্ট অনুভৱ কৰিলোঁ, কিন্তু 10 নম্বৰতে তোমাৰ জন্ম হ'ল, আৰু লগে লগে মোৰ শহুৰ দেউতা ব্ৰহ্মাৰ আজ্ঞা পালন কৰি তোমাৰ পিতৃ কৰ্দমে মোক সেই ব্যৱস্থাটোৰ পৰা ৰেহাই দিলে। এতেকেহে শান্ত চক্ষু তোমাকো দেখিলোঁ, সেইকাৰণে তুমিয়ে মোৰ মহা শান্ত ৰূপ, সেই মোৰ পুত্ৰ কপিল। তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলোঁ, তোমাৰ জন্ম হোৱাৰ লগে লগে মই কামনা বাসনাৰ পৰা পৰিত্ৰাণ পাব পাৰিলোঁ, দুখ কষ্টৰ পৰা মই উপশম পালোঁ। এতেকেহে শান্ত চক্ষু তোমাকো দেখিলোঁ। তম গুণযুক্ত অন্ধ চক্ষু মনুষ্যৰ, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। দিনত যেনেকৈ আমি সকলোৱে চকুৰে দেখোঁ ফটফটীয়াকৈ, ৰাতি হ'লে সেই একেটা বস্তুকে আমি ফটফটীয়াকৈ দেখা নাপাওঁ। এই কথাটো প্ৰকাশ কৰিছে যে সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়। সূৰ্যৰ পোহৰত যেনেকৈ বস্তু এটা ফটফটীয়াকৈ দেখা যায়, সূৰ্যৰ পোহৰ নহ'লে জোনৰ পোহৰত বা আন্ধাৰত আমি সেই একেটা বস্তুকে দেখা নাপাওঁ, ঠিক তেনেকৈ ইমান দিনে 9 গৰাকী কন্যাৰ জন্ম হওঁতে মই সেইখিনি জ্ঞান লাভ কৰিব পৰা নাছিলোঁ। যিখিনি জ্ঞান লাভ কৰিবৰ বাবে তোমাৰ পিতৃ তথা মোৰ শহুৰ দেউতা ব্ৰহ্মাদেৱে 10 নম্বৰতে তোমাৰ জন্মৰ সিদ্ধান্ত মোক দি থৈ গৈছিল, যে তোমাৰ জন্ম হ'লে মোৰ দুখ কষ্টৰ উপশম হ'ব, তাৰমানে মই সমস্তখিনি জ্ঞান তোমাৰ পৰা লাভ কৰিব পাৰিম। এই দৰ্শনটো প্ৰকাশ কৰিছে। সেইকাৰণে সেই মোৰ পুত্ৰ কপিল তুমি শুনাচোন, আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই, অহমম ভাৱ তুমি আশা কৰাই। তজু পাৱে শৰণ লৈলোহু কৰি সাৰ, ভৃত্তৰ সংশয় তজু ছেদন কোঠাৰ। মোৰ অহংকাৰ ভাৱ তুমিহে নাশ কৰিব পাৰিবা। কিয় নাশ কৰিবা? কাৰণ ভৃত্য হিচাপে মই তোমাৰ চৰণত শৰণাপন্ন হৈছোঁ। মই তোমাৰ মাতৃ নহয়, মই তোমাৰ দাস, আৰু তুমি মইহেন দাসক তোমাৰ চৰণত শৰণ দিয়া সেই প্ৰভু। ভিতৰ সংশয় তজু ছেদন কোঠাৰ, তোমাৰ বাক্যৰ দ্বাৰা, তোমাৰ জ্ঞানৰ দ্বাৰা
মোৰ সমস্তখিনি ভ্ৰম, মায়া, মোহ, দম্ভ, দেশ্য, অহংকাৰ সকলোখিনিৰ পৰা তুমি মোক উদ্ধাৰ কৰা। এই বুলি মাতৃ দেৱহূতিয়ে তেওঁ পুত্ৰক গুৰু মানি পুত্ৰৰ চৰণত সেৱা নিবেদন কৰিছে। নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মূত কৈও ভাল কৰি। হে কপিল স্বৰূপত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী তুমি দেৱ হৰি, তোমাৰ চৰণত আমি দাস হিচাপে সেৱা নিবেদন কৰিছোঁ। প্ৰকৃতি পুৰুষৰ বিষয়বস্তু, প্ৰকৃতি কি, পুৰুষ মানে কি, মোৰ আগত তুমি পুংখানুপুংখভাৱে ইয়াৰ ওপৰত জ্ঞান প্ৰদান কৰা। এৰাম মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়, মনে প্ৰভু অভিনন্দা কৰিয়াশয়। অল্প হাস্য কৰিয়া বুলন্ত ভগৱান, শুনা প্ৰত্যুত্তৰ হুয়া সাৱধান। অল্প হাস্য কৰি মানে মৃদু হাঁহি মাৰি ভগৱন্ত পুৰুষে মাতৃ দেৱহূতিক কৈছে, সেই মা দেৱহূতি, তুমি জানিব বিচৰা প্ৰশ্নৰ উত্তৰ আমি তোমাৰ আগত প্ৰকাশ কৰিম। তুমি শুনিবৰ বাবে, শ্ৰৱণৰ বাবে তুমি সাৱধান হোৱা মা। এৰাম যি যুগ কহিছোঁ পূৰ্বে, ঋষি সমস্তত তাক আজি তজু আগে কৰিবুবে কত। হি যুগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তে খেজিবৰ বন্ধ মুখৰ নিদান। যি যোগ সাধনাৰ বিষয়ে পূৰ্বতে মই ঋষিমুনিসকলৰ আগত প্ৰকাশ কৰিছিলোঁ, সেই সকলোখিনি জ্ঞান আজি আমি তোমাৰ আগত প্ৰকাশ কৰিম মা। যি যোগ ঋষিমুনিসকলে আশ্ৰয় কৰি, যি জ্ঞান ঋষিমুনিসকলে লাভ কৰি চিত্ত সংযম কৰিব পাৰিছিল, সেই সমস্ত জ্ঞান তোমাৰ আগত আমি প্ৰকাশ কৰিম। ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰৰ আগত পৰম জ্ঞান প্ৰদান কৰিছিল 25টা উপায়। বিতোপন সুন্দৰ তত্ত্ব, তাৰ ভিতৰত এক হ'ল, সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন। মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ, বিষয় সুখত তাংক নকৰিও নাৰ। 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি এটি জীৱতত্বই দুখ কষ্ট ভোগ কৰি কৰি সদৌ যেতিয়া মনুষ্য শৰীৰত প্ৰৱেশ কৰে, সেই মনুষ্য শৰীৰটোৱে হ'ল মুকুতিৰ উত্তম পাত্ৰটো। কিন্তু সেই মনুষ্য শৰীৰটো
আমি জীৱতত্ত্ব লাভ কৰাৰ পাছতো যদি মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুহিলা। মনুষ্য শৰীৰটো পায়ো যদি ঈশ্বৰ সেৱাৰ ফালে আমি পিঠি দিওঁ তেতিয়াহ'লে অৱশ্যে শুইবা ভাই তৃণতৰুহিলা হিলা। তেতিয়াহ'লে আমি পুনৰ 84 লক্ষ যোনিত ভ্ৰমণ কৰি দুখ কষ্ট ভোগ কৰিব লাগিব। সেইকাৰণে বৰ্তমান পদবন্ধে আমাক কৈছে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত, চিত্তেখে জীৱৰ বন্ধ মুখৰ নিদান। এই শৰীৰটোৱে হ'ল জীৱটোৰ বন্ধন আৰু মুক্তি দুইটা কাৰণৰ কাৰক। তুমি ইচ্ছা কৰিলে শৰীৰটোত সোমাই মুকুতি লাভ কৰিব পাৰা, ইচ্ছা নকৰিলে তুমি শৰীৰটোত সোমায়ো বন্ধনৰ মাজতেই থাকিব লগা হ'ব পাৰে। কোনটো কৰা সেই জীৱ তোমালোকৰ নিজৰ নিজৰ ইচ্ছা। গুৰুজন বস্তুৱে কাকো বাধ্য কৰোৱা নাই আৰু কপিল প্ৰভু মাতৃক কোৱা নাই যে তুমি এইটো পথকে লোৱা, কিন্তু জ্ঞানটো প্ৰদান কৰিছে। মনুষ্য শৰীৰটো উত্তম পাত্ৰ জীৱৰ মুকুতিৰ বাবে। গতিকে শৰীৰটো পোৱাৰ পাছত মুকুতি লাগেনে পুনৰ বান্ধ খাব বিচাৰা, সেইটো কিন্তু জীৱৰ নিজৰ স্বাধীনতা।